নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এটো আমাৰ অনস মাইনাৰ বাৰ্থডে ভিডিঅ' হয়। তাৰ বাৰ্থডে 5 এপ্ৰিলত আছিলে। মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া দেখিছেনে, আমি কেক কাটিবলৈ আৰম্ভ কৰিছোঁ। এয়া 3টা কেক আমি কাটিবলৈ ধৰিছোঁ। 3টা কেক এইকাৰণেই মানে কাটিবলগীয়া হৈছে যে বাৰ্থডে বয় ডিমাণ্ড আছিলে, তাক বোলে এইবাৰ কাৰ কেক এটা আৰু স্পাইডাৰমেন কেক এটা লাগিবই। সেইকাৰণে মই অতি কষ্টৰে মানে বাৰ্থডেৰ আগদিনাখন টোপনি ক্ষতি কৰি হ'লেও কেককেইটা বনাই কমপ্লিট কৰিলোঁ। কেকৰ আকৌ ফিনিচিং হোৱা নহ'লে, কাৰণ মোৰ টাইম অলপ কমিলে আৰু যিমানখিনি হ'ল সিমানখিনিয়ে মই কমপ্লিট কৰি থৈ দিলোঁ। তাৰপিছত কেক কাটি তাৰ ফূৰ্তি দেখিছে নহয়। কেক কাটি হোৱাৰ পিছত আকৌ আলহী অতিথিসকলক খাদ্য আপ্যায়নৰ ব্যৱস্থা কৰা হ'ল। এইগৰাকী আকৌ মোৰ লগৰে এগৰাকী টিচাৰ। তাৰপিছত মানে কি হ'ল, এইবাৰ আমি বাৰ্থডেটো ইমান ডাঙৰকৈ পাতিম বুলি ভবাই নাছিলোঁ, কিন্তু সৰু ল'ৰা ছোৱালী ৰ'ব এইগৰাকী মোৰ বৰমা দেই। তাৰপিছত সৰু ল'ৰা ছোৱালী সিহঁতৰ মনটো বাৰ্থডে বুলি ক'লে এনেও মানে খুব ফূৰ্তি লাগি থাকে ন। সি মোক ক'লে, মা মোৰ বাৰ্থডে পাতিবানে নাই? মই বোলো পাতিম দিয়া। মোৰ আকৌ বেয়া লাগিলে, সেইকাৰণে আমি পটককৈ মানে ডিচিশ্যনটো লৈ ল'লোঁ যে পাতোঁ আৰু দিয়া বুলি। তাৰপিছত এয়া আকৌ আমাৰ খুৰীহঁতৰ আমাৰ বন্ধুসকলো লাগি আছে দেই। তাৰ মানে বাৰ্থডে পতা দেখি তাৰ ইমান ফূৰ্তি, কি ক'ম আৰু। সিহঁতৰতো এইকণেই ফূৰ্তি নহয় জানো, আৰু আমি মাকহঁতে সেইকণ ফূৰ্তি দেখিয়ে শান্তি ল'ব বাৰু। যি কি নহওক, আজিলৈ আহোঁ বাই, ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে